গাইজ কি খবৰ চাগে আপোনালোকৰ ভাল, যাৰ যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। আজি যিহেতু মোৰ 8 নম্বৰ দিন, 8 নম্বৰ দিনত আপোনাৰ মেনেজমেণ্টটো কেনেকৈ কৰিছোঁ আৰু যিহেতু মই পাল চাল কেনেকৈ খুলি দিলোঁ, চব পাল খুলি দিলোঁ, সকলো মই দেখাবলৈ চেষ্টা কৰিম। 8 নম্বৰ দিনটো কিবা কি কেনেকৈ লাইট লগাইছোঁ, কেনেকৈ আপোনাৰ ডিংগাৰ ফিডাৰ লগাইছোঁ, সকলো মই ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। এই চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব নিজৰ বুলি, আৰু সেইবোৰ সুধিব থাকিলে কমেণ্ট কৰি জনাব। ফলিয়া এটা লাগি আছে ওপৰত। আৰু যদি চেনেল নতুন ছাবস্ক্ৰাইব কৰি দিব, তে ভিডিঅ'টো লাষ্টলৈকে চাই যাব, তেতিয়া কথাটো তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। পাইছে 8 নম্বৰ দিন মই আপোনাৰ পানী ষ্টেণ্ডটো লগাই দিলোঁ, আৰু আপোনাৰ ফিডাৰত ইয়াত দানা অলপ ভৰাই দিছোঁ। যিহেতু অলপ সিহঁতি মানে কি ইভাগে দিলত শুই খাইছিলে, সেইকাৰণে অলপ দানাটো চিষ্টেমটো সলাই দিছোঁ, এনেকৈ লগাই দিছোঁ। আৰু ঢাকনটো উল্টাকৈ লগাই থোৱা আছিলে বস্তুটো, এতিয়া অলপ সলাই দিলোঁ, দেখিবলৈ দানাটো কেনেকৈ খাই আছে বিন্দাছকৈ। আৰু লাইটটো লগাই থ'ব, যিহেতু ঠাণ্ডাটো ভালকৈ কমাই নাই, যিহেতু মই লাইটবোৰ লগাই থৈ দিছোঁ, দেখিবলৈ পাইছে চাগে আপোনালোকে, দেখিবলৈ পাইছে। দানা খাই আছে পূৰা, থোপ পাতি দানা খাই আছে, জেগা দেখিছে কেনেকৈ দানা খাই আছে, দেখিবলৈ পাইছে চাগে আপোনালোকে, দেখিছে। পালটো মই টোটেলি পূৰা খুলি দিলোঁ, দেখিবলৈ পাইছে আপোনালোকে। ছাইডৰ পালটো পূৰা খুলি দিব, যাতে এমনিয়া গেছটো ব্লক নহয়। আৰু বৰ্ডিঙৰ পালটোতো উঠাব লাগিবই, আৰু আপোনালোকে ছাইডৰ পালটো পূৰা দেখিবলৈ পাইছে চাগে। মই চাৰিওফালে ছাইডৰ পালটো খুলি দিছোঁ, মানে অলপ হাৱা বতাহটো সোমাব লাগে, যাতে এমনিয়া গেছটো ব্লক হ'ব নালাগে। এমনিয়া গেছটো ব্লক হ'লে প্ৰব্লেম হয়, সেইহেতুকে ছাইডৰ পালটো পূৰা খুলি দিব, যাতে এমনিয়া গেছটো বাহিৰলৈ ওলাই যাব পাৰে, নহয় জানো। যদি ৰেকিং নকৰে মানে বেছি গেছ হৈ যাব, সেইটোকে ৰেকিং কৰিব। আৰু ৰেকিং নকৰিলে বেলেগ প্ৰব্লেমৰ দেখা দিব, এমনিয়া গেছটো ব্লক হৈ যাব। যিহেতু হাৱা বতাহ অলপ মানে কি হ'ল, ফলিয়াটো আৰু ছাইডৰ যোনবোৰ আপোনাৰ বস্তা পাল চাল দি থয় সেইবোৰ খুলি দিব, মানে টোটেলি আপোনাৰ ফাৰ্মখন মুকলি কৰি দিব। আৰু ৰাতিপক্ষত পালটো ছাইড পালটো অলপ উঠাই দিব, যিহেতু নিয়ৰ পৰিছে নহয় জানো। ৰাতিপক্ষত পালটো উঠাই দিব, কিন্তু দিনত আপুনি টোটেলি খুলি দিব, পালটো দিনত পূৰা খুলি দিব। ৰাতিলৈ যিহেতু নিয়ৰ পৰিছে নহয় জানো, সেই হেতুকে আপোনালোকে পালটো আপোনাৰ হেৰি কৰিব, ওপৰলৈ তুলি দিব, দেখিছে। অলপ মানে ইমান অকণমান তলটো ৰখাই মানে অলপ পালটো তুলি দিব, যিহেতু নিয়ৰ পৰিছে নহয় জানো। খালি অকণমান ফাঁক ৰখাব, যাতে হাৱা বতাহ সোমাব পাৰে, গোটেইটো ব্লক কৰিব নালাগে। দেখিবলৈ পাইছে এয়া ইমানটো, ইয়াতকৈ অলপ ওপৰলৈ মানে এফুটমান আৰু 2 ফুটমান তুলি দিব, ইমান জোখত পালটো, মানে এফুটমান ডিষ্টেঞ্চটো ৰখাই, যাতে হাৱা বতাহটো সোমাব পাৰে ওপৰৰ পৰা, সেইটো কৰিব। দেখিবলৈ পাইছে চাগে, ধুনীয়াছে মোৰ পৰা দানা পানী খাই আছে পোৱালিবোৰে। আৰু লাইটটো লগাই থ'ব, লাইটটো এৰি দিব, যিহেতু ঠাণ্ডা দিন নহয় জানো, যিহেতু 8 দিন হৈছেহে মোৰ, সেইটোকে মেইনটেনেঞ্চ কৰিব যেনে তেনে। যদি লেঙেৰা চেঙেৰা হৈছে কেলচিয়ামটো দিব, যিহেতু এতিয়া শুই দানা খাবলৈ ধৰে নহয় জানো, সেইটো কেলচিয়ামটো দিব। কেলচিয়ামটো মই দেখাই দিছোঁ ৰ'ব দেই, এতিয়া মোৰ ওচৰত নাই কেলচিয়ামটো, শেষ হ'ল, মই আনিব লাগিব। এছকলটো আনিব, কেলচিয়ামটো ভাল, সেইটো লগাব ডেইলি আপোনাৰ 100 ml মানকৈ লগাই দিব পাৰে 1000 ব্ৰইলাৰত। 100 ml 3 দিন লগাই দিব। কেলচিয়ামটো এতিয়া লেঙেৰা চেঙেৰা ইমান নহয় তেতিয়া, আৰু হাড়বোৰ অলপ মজবুত হ'ব, ঠেং চেংবোৰ মজবুত হ'ব, সেইকাৰণে কেলচিয়ামটো লগাব লাগে। কেলচিয়ামটো লগাব আপোনালোকে 3 দিন লগাই দিব। তাৰপিছত মই এতিয়া ৰাতিপক্ষত ভিটামিন লগাই আছোঁ, এতিয়া ৰাতিপুৱা মই কেলচিয়াম লগাই দিম, দেখিবলৈ পাইছোঁ চাগে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মই ভেকচিনৰ ভিতৰত দেখাম আপোনালোকক, চাব ভেকচিন কেনেকৈ দিম, কি কৰিছোঁ, সকলো মই দেখাম। এতিয়া ইয়াতে সামৰিছোঁ, ধন্যবাদ, জয় অসম।